নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰূপন আমি সো আমি আলোচনা কৰিম এনচিইআৰটি মেথমেটিক্স ক্লাছ 9ৰ এক্সাৰসাইজ নম্বৰ 2.4ৰ বিষয়ে সো 2.4ৰ কোৱেশ্চন নম্বৰ 1ত কি কৈ আছে যে তলৰ কোনটো বহুপদৰ এটা উৎপাদক x + 1 তাক নিৰ্ণয় কৰা ইয়াতে আমাক দিয়া আছে কি যে ভাজক আছে কি x + 1 তাৰ মানে কি x + 1 = 0 বুলি আমি ধৰিব লাগিব সো x = কি পাম -1 তো এতিয়া চোৱা এতিয়া আমি কি কৰিম যে কোৱেশ্চন নম্বৰ 1ত কি কৈছে ধৰা হল p of x = x³ + x² + x + 10 প্লাস 1 এতিয়া p of -1 তাৰ মানে x ৰ ভ্যালু কিমান পাইছো -1 তো -1 বহাই দিয়া তো -1 ক কিউব কৰিব লাগিব কিয়নো ইয়াতে x³ আছিল -1 ক কিবাৰ স্কয়াৰ কৰিব লাগিব কিয়তে ইয়াতে স্কয়াৰ আছিল ইয়াতে x ৰ ঠাইত -1 + 1 তো -1 ক আমি কিউব কৰিলে কি হ'ব -1 * -1 * -1 সো তিনিবাৰ মাইনাস কৰিলে কি হ'ব যেহেতু পাৱাৰ অযুগ্ম আছে গতিকে মাইনাস আহিব তো 1 আহিব তো মাইনাস আছে পাৱাৰ কি আছে যুগ্ম আছে তো এটা কি আহিব প্লাস আহিব প্লাস ইনটু মাইনাস সো মাইনাস এটা কি আহিব 1 আহিব এটা কি আছে 1 আছে তো -1 + 1 +1 ক্যান্সেল কৰিলে এটা কি পাম 0 পাম গতিকে আমি ক'ব পাৰিম যে x + 1 p of x ৰ এটা উৎপাদক হয় তো একেদৰে আমি চাব লাগিব নাম্বাৰ 2 ত কি আছে নাম্বাৰ 2 ত আমি এনেকৈ চাম যে ধৰা হল নাম্বাৰ 2 ত p of x is equal to কি আছে ইয়াতে x⁴ plus x³ plus x² plus x plus 1 তেতিয়া হলে ইয়াতে আমি p of x ৰ ঠাইত যদি আমি -1 বহাই দিও তাহলে -1⁴ plus -1³ plus -1² plus ইয়াতে আহিব -1 এতে কি হ'ব +1 তো 1 ক আমি পাৱাৰ 4 মানে 4 বাৰ পূৰণ কৰি আমি 1 পাম ইয়াতে মাইনাস আছিল সো পাৱাৰ যুগ্ম সংখ্যা আছে গতিকে প্লাস হৈ যাব ইয়াতে মাইনাস আছে পাৱাৰ অযুগ্ম সংখ্যা আছে গতিকে মাইনাস আহিব আৰু ইয়াতে 1 কিউব কৰিলে আমি 1 পাম ইয়াতে মাইনাস আছে পাৱাৰ যুগ্ম সংখ্যা আছে তেতিয়া আমি কি পাম ইয়াতে 1 পাম প্লাস ইনটু মাইনাস সো মাইনাস ইয়াতে 1 ইয়াতে কি হ'ব +1 তাহলে এই দুটা ক্যান্সেল করল ইয়াতে থাকিল কি এটা 1 থাকিল সো therefore x + 1 এটা উৎপাদক নহয় ওকে নাম্বার আমি 3 যেটো আছে হেতু হোমৱৰ্ক থাকক নাম্বার 4 টো চোৱা নাম্বার 4 ত আমি লিখিলো যে ধৰা হল p of x is equal to কি আছে ইয়াতে x³ minus x² minus 2 plus √2 ইয়াতে আছে কি আমাৰ x plus কি আছে √2 তো চোৱা ইয়াতে যদি আমি p of x ৰ ঠাইত আমি -1 বহাই দিও তেতিয়া আমি ইয়াতে কি পাম -1³ ইয়াতে কি হ'ব -1² এইটো -1 আমাৰ কোশ্চেনৰ যেটো মাইনাস আছিল এইটো ইয়াতে লিখিছো আৰু যেটো এইটো -1 আছিল হেতুক আমি ব্ৰেকেটৰ ভিতৰত লিখি দিছো মাইনাস ইয়াতে কি আছে 2 plus √2 ইয়াতে কি আছে -1 প্লাস ইয়াতে কি আছে √2 তো -1 ক কিউব কৰিলে আমি কি পাম -1 পাম আৰু -1 ক স্কয়াৰ কৰিলে আমি -1 পাম ইয়াতে চোৱা এইটো মাইনাস আৰু এইটো মাইনাস পূৰণ কৰিলে আমি কি পাম প্লাস ইয়াতে কি আছে 2 plus √2 1 ৰ লগত পূৰণ কৰিলে 1 আহিব ইয়াত কি আছে প্লাস √2 তেতিয়াহলে ইয়াৰ পৰা আমি কি পাম -2 ইয়াৰ পৰা আমি কি পাম 2 plus √2 plus √2 তেতিয়াহলে ইয়াৰ পৰা এইটো প্লাস টু মাইনাস টু ক্যান্সেল করল কিন্তু ইয়াতে যদি এটা মাইনাস থাকিল হয় তেতিয়াহলে আমাৰ কি হলা হয় এটো উৎপাদক হলা হয় কিন্তু প্লাস আছে যাৰ কাৰণে এটা √2 দুটা √2 সো আমি ইয়াৰ পৰা কি লিখিম 2√2 ওকে সো আমি ইয়াতে লিখিম therefore x + 1 এটা উৎপাদক নহয় ওকে তাহলে এইটো এটা উৎপাদক নহয় ঠিক আছে সেখানে ভালকে সলিউশন কি আছে তো নেক্সট আমি সাম কোশ্চেন নাম্বার 2.4 or নাম্বার 2 সো নাম্বার 2 কি কৈছে নাম্বার 2 কি কৈছে উৎপাদক উপপাদ্য ব্যৱহাৰ কৰি তলৰ প্ৰতিটো ক্ষেত্ৰত g of x p of x এটা উৎপাদক হয় নে নহয় আমি পৰীক্ষা কৰিব লাগে তো এটো সেম কথা আছে ইয়াতে বেনেকে লিখিম the solution
তো এটা বস্তু চোৱা ইয়াতে মই যদি গোটেইকেইটা প্ৰব্লেম সলভ কৰোঁ তেতিয়াহ'লে ইয়াতে ক'বলৈ গ'লে এক্সাম হলত গৈ কিনে আমি নিজে লিখিব লাগিব ন তো হিচাপত মই গোটেইকেইটা সলভ কৰিলে কথাটো এনেকুৱা নহয় যে তোমালোকৰ প্ৰব্লেমখিনি সলভ হৈ গ'ল তোমালোকে নিজে সেইখিনি কৰাৰ কাৰণে ট্ৰাই কৰা যদি কিবা সমস্যা থাকে কমেণ্টত জনাবা সেইখিনি লাগিলে আমি পৰৱৰ্তী ভিডিঅ'ত আলোচনা কৰিম অ'কে তো ইয়াতে চোৱা ইয়াৰ পৰা যিকোনো দুটা প্ৰব্লেম সলভ কৰিম বাকী এটা তোমালোকৰ বাবে হোমৱৰ্ক থাকিব চ' নাম্বাৰ 1ত কি দি আছে নাম্বাৰ 1ত আমি এনেকৈ লিখিম যে জি অফ এক্স ইজ ইকুৱেল টু কি লিখিব লাগিব 0 লিখিব লাগিব তো ইয়াৰ পৰা আমি কি লিখিম জি অফ এক্স মানে ইয়াতে জি অফ এক্সৰ ভেলু কি আছে এক্স প্লাছ 1 ইজ কি আহিব 0 আহিব তেতিয়াহ'লে ইয়াৰ পৰা এক্স ইকুৱেল টু কি পাম আমি -1 তেতিয়া পি অফ এক্স মানে ইয়াতে কি দি আছে আমাক ইয়াতে 2x³ প্লাছ এক্স স্কোৱাৰ মাইনাছ 2yx -1 তেতিয়াহ'লে পি অফ এক্স মানে ইয়াতে কি পাইছোঁ আমি -1 তেতিয়াহ'লে আমি ইয়াতে কি লিখিম 2 × 1³ প্লাছ ইয়াতে কি হ'ব -1 স্কোৱাৰ মাইনাছ ইয়াতে কি হ'ব 2 × -1 ইয়াতে কি আহিব -1 চ' ইয়াৰ পৰা আমি কি পাম 2 × -1³ মানে কি আহিব ইয়াতে আমি পাম এটা -1 তেতিয়া -1ক আমি কি কৰিব লাগে স্কোৱাৰ কৰিব লাগে তেতিয়াহ'লে ইয়াতে কি আহিব -1 স্কোৱাৰ কৰিলে +1 হৈ যাব মাইনাছ ইনটু প্লাছ চ' কি মাইনাছ ইনটু মাইনাছ চ' প্লাছ আহিব 2 × 1 = 2 -1 এতিয়া 2ৰ লগত 1 প্ৰয়োগ কৰিলে আমি কি পাম 2 পাম মাইনাছ আছে চ' মাইনাছ কি হ'ব +1 +2 -1 তেতিয়াহ'লে আমি ইয়াৰ পৰা কেঞ্চেল কৰিলে গোটেইখিনি কেঞ্চেল কৰিলে আমি 0 পাম তেতিয়াহ'লে এইটো এটা কি হ'ব উৎপাদক হ'ব অ'কে চ' দিয়াৰ ফৰ উৎপাদক হয় তো নেক্সট নাম্বাৰ 2 নাম্বাৰ 3 একেদৰে আমি সলভ কৰিব পাৰিম চ' ইয়াতে তোমালোকে নাম্বাৰ 2 সলভ কৰিবা ইয়াতে নাম্বাৰ 3 সলভ কৰিবা অ'কে চ' নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ 3 কি কৈছে যদি x - 1 p অফ xৰ এটা উৎপাদক হয় তেন্তে তলৰ প্ৰতিটোৰ ক্ষেত্ৰত কিৰ মান নিৰ্ণয় কৰা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ইয়াতে কি আছে x - 1 ইজ ইকুৱেল টু আমি 0 ধৰিব লাগিব তো x ইজ ইকুৱেল টু আমি কি পাই আছোঁ 1 চ' নাম্বাৰ 1ত কি আছে p অফ x ইজ ইকুৱেল টু কি আছে x স্কোৱাৰ প্লাছ x ইজ ইকুৱেল টু k এতিয়া ইয়াত যদি আমি পি অফ 1 বহাই দিওঁ কি কৈছে x - 1 এটা উৎপাদক তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম যে 1 স্কোৱাৰ প্লাছ 1 প্লাছ k ইজ ইকুৱেল টু কি আহিব 0 আহিব উৎপাদক হ'লে কি আহে 0 আহে তেতিয়াহ'লে ইয়াৰ পৰা আমি 1ক স্কোৱাৰ কৰিলে কি পাম 1 কি আছে 1 প্লাছ k ইজ ইকুৱেল টু 0 তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম k ইজ ইকুৱেল টু 1 + 1 মানে কিমান 2 হ'বলৈ গ'লে -2 অ'কে হৈ গ'ল নেক্সট আমি চাম কুৱেশ্যন নাম্বাৰ কি আছে আমাৰ 2 আছে তো কুৱেশ্যন নাম্বাৰ 2ত কি দি আছে কুৱেশ্যন নাম্বাৰ 2 দি আছে পি অফ এক্স ইজ ইকুৱেল টু কি আছে 2x² প্লাছ kx প্লাছ √2 তেতিয়াহ'লে ইয়াতে আমি যদি এবাৰ 1 বহাই দিওঁ এক্সৰ ভেলু তেতিয়াহ'লে কি আহিব 2 × 1² প্লাছ k × 1 প্লাছ √2 ইজ ইকুৱেল টু কি আহিব 0 তেতিয়াহ'লে ইয়াৰ পৰা আমি কি পাম 2 × 1² মানে কিমান আহিব 1 1² মানে 1 k × 1 কৰিলে কি পাম আমি k পাম ইয়াতে কি আছে √2 ইজ ইকুৱেল টু 0 তেতিয়াহ'লে ইয়াৰ পৰা পাম আমি 2 × 1 কৰিলে 2 প্লাছ k প্লাছ √2 ইজ ইকুৱেল টু 0 তেতিয়াহ'লে ইয়াৰ পৰা আমি কি লিখিব পাৰিম যে k ইজ ইকুৱেল টু 2 √2 ইয়াতে কি আছিল দুয়োটাই প্লাছ আছিল চ' ফালে গ'লে কি হ'ব দুয়োটাই মাইনাছ হৈ যাব মানে নেগেটিভ হৈ যাব চ' এইটোক আমি লিখিব গ'লে আমি এনেকৈ লিখিব পাৰিম যে k ইজ ইকুৱেল টু -2 প্লাছ √2 আমি এনেকৈও লিখিব পাৰিম অ'কে চ' এইটো হৈ গ'ল কুৱেশ্যন নাম্বাৰ 2ৰ সমাধান এতিয়া চাম আমি কুৱেশ্যন নাম্বাৰ 3 যিটো আছে কুৱেশ্যন নাম্বাৰ 3 আমি একেদৰে বহাব পাৰিম কুৱেশ্যন নাম্বাৰ 4 আমি একেদৰে সলভ কৰিব পাৰিম অ'কে চ' এই দুটা তোমালোকে নিশ্চয় নিজে কৰি ল'বা এতিয়া চাওক নেক্সট আছে কুৱেশ্যন নাম্বাৰ 4 এইটো বহুত ইম্পৰ্টেণ্ট হয় আমি গোটেইখিনি বস্তু আমি শিকিব লাগিব চ' এতিয়া কি কৈছে উৎপাদক বিশ্লেষণ কৰা আমি উৎপাদক বিশ্লেষণ কৰিব লাগে চ' আমি এইটো বস্তু আমি ভালকৈ শিকিম যাতে আমি যিকোনো ধৰণৰ আমি উৎপাদক বিশ্লেষণ আমি কৰিব পাৰোঁ 1 নম্বৰত কি দি আছে 12x² মাইনাছ 7x প্লাছ 1 তো চোৱা এইটো এটা দ্বিঘাত সমীকৰণ হয় আৰু এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি হৈছে ax² প্লাছ
bx plus c is equal to 0 এইটো হৈছে এটা দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি সো ইয়াতে এই আৰ্হি মতে আমি চাবলৈ গ'লে প্ৰথমে আমি কি পাই আছো x স্কয়াৰৰ সহ কি আছে a আৰু ইয়াতে ধ্ৰুৱক পদ কি আছে c এই দুটাক আমি পূৰণ কৰিব লাগে এই দুটাক পূৰণ কৰাৰ পিছত আমি কি কৰিব লাগে যেটো এনেকে ভাঙিব লাগে যাতে পূৰণ কৰিলে দুটাৰ সমান হয় আৰু যোগ কৰিলে যাতে b ৰ সমান হয় সো আমি চাবলৈ গ'লে ইয়াতে আমাৰ কি আছে x স্কয়াৰৰ সহ কিমান আছে 12 আৰু ইয়াতে ধ্ৰুৱক পদ কিমান আছে 1 তো 12 ৰ গুণ কিমান 12 তো সো 12 আমি উৎপাদক হিচাপে ভাঙিব গ'লে আমি আৰু কি লিখিব পাৰিম আমি আৰু কি লিখিব পাৰিম এটা 12 আমি কি লিখিব পাৰিম 2 পূৰণ 6 6 দুগুণে 12 হয় না নাইবা 3 পূৰণ 4 3 4 গুণ 12 এতিয়া সোৱা 3 আৰু 4 যদি আমি যোগ কৰো কিমান পাম 7 পাম এটা কি আছে 7 আছে তাহলে এটুকু আমি এনেকে লিখিব পাৰিম না 12x স্কয়ার minus 3 plus 4 into x plus কি আহিব 1 তাহলে আমি ইয়াৰ পৰা কি লিখিম 12x স্কয়ার minus 3 লগত x into লিখি আহিব 3x minus লগত plus into হলে minus কি আহিব 4x plus কি আহিব 1 তো minus 3 minus 4 minus 7 তাহলে এইবাৰ সোৱা ইয়াৰ পৰা যদি আমি 3 কমন লওঁ দুয়োটাতে x আছে x ক কমন লব পাৰিম 3 12 মাজত কি বাৰ যাব 4 বাৰ আৰু দুটা x ৰ পৰা এটা লৈছো ইয়াতে এটা x থাকি গল এটা যিখিনি আছিল গোটেইখিনি কমন লৈছো তাৰ মানে কি আহিব 1 আহিব এবাৰ পূৰণ কৰিছো x ৰ লগত x পূৰণ কৰিলে x স্কয়ার 3 4 গুণ কিমান 12 এই দুটাত একম মিল নাই মানে কি 1 এটা কমন লোৱা তেতিয়ালে ইয়াতে কি পাম 4x এটা সব মাইনাস লগত প্লাস ইনটু কৰিলে কি আহিব মাইনাস আহিব ইয়াতে লিখি দিয়া -1 তো সোচোন 1 লগত ইনটু কৰিলে তো সেম পাম মাইনাস লগত প্লাস ইনটু কৰিলে মাইনাস মাইনাস লগত মাইনাস ইনটু কৰিলে প্লাস সো আমি ইয়াৰ পৰা পাই আছো 4x - 1 4x - 1 তো দুটা মিলি আমি এটা লিখিম 4x - 1 আৰু ইয়াতে কি থাকিল 3x - 1 আৰু এইফালে আহিল আমাৰ 4x - 1 সো এইটো হৈ গল সমাধান নেক্সট আমি একেদৰে চাবলৈ গ'লে কোৱেশ্চন নম্বৰ 2 কি দি আছে কোৱেশ্চন নম্বৰ 2 দি আছে আমাৰ ইয়াতে twice x স্কয়ার plus 7x plus কি আছে 3 আছে সেতে 3 দুগুণ কিমান আহিব 3 দুগুণ আহিব 6 মানে ইয়াতে x স্কয়ার হক কিমান আছে 3 আৰু ধ্ৰুৱক সৰি 2 আৰু ধ্ৰুৱক কিমান আছে 3 3 দুগুণ কিমান আহিব 6 তো 6 এর গুণ কিমান 6 আৰু এটা যোগ কৰিলে আমি কিমান পাম 6 এর যোগ কৰিলে কিমান পাম আমি 7 পাম তেতিয়ালে এইটোক আমি এনেকৈ লিখিব পাৰিম না 2x স্কয়ার plus 6 plus 1 whole into x plus 3 তেতিয়ালে ইয়াৰ পৰা লিখি দিয়া 2x স্কয়ার plus 6 ৰ লগত x ইনটু কৰিলে কি আহিব 6x plus 1 লগত x ইনটু কৰিলে কি আহিব x plus কি আহিব 3 তেতিয়ালে ইয়াৰ পৰা আমি কি পাম ইয়াৰ পৰা 2x আমি কমন ললে ইয়াতে কি থাকিব x থাকিব plus এতে x ক্যান্সেল কৰিলে ইয়াতে কি পাম আমি 3 পাম এতে আমি 1 কমন ললে আমি কি পাম x plus 3 তো আমি ইয়াৰ পৰা দুটা মিলে এটা লিখিম x plus 1 আৰু ইয়াৰ পৰা আমি লিখিম x plus 3 ওকে সো হৈ গল একেদৰে আমি কোৱেশ্চন নম্বৰ 3 কে আমি চাবলৈ গলে 3 কি দি আছে 3 দি আছে 6x স্কয়ার plus 5x minus 6 তেতিয়ালে ইয়াতে 6 গুণ কিমান আহিব 6 into 6 আহিব 6 into 6 কিমান পাম আমি 36 তো সো 36 ক আমি ভাঙিব গলে আমি এনেকৈ লিখিব পাৰিম না 9 into 5 সরি 9 into 4 9 4 গুণ কিমান 36 ইয়াতে এটা বস্তু চাব লাগিব ইয়াতে এটা কি আছিল -6 আছিল তাৰ মানে ইয়াতে এটা মাইনাস আছে যেতে মাইনাস বহাই দিয়াৰ লগে লগে ইয়াতে কি পাম ইয়াতে 6 into -6 তাৰ মানে ইয়াতে আমি -36 পাম এটা যদি আমি মাইনাস এটা যদি আমি এনেকৈ চাও যে 9 into -4 এটা 9 into -4 হলে কিমান আহিব -36 আহিব সো -36 আহিল সো এতিয়া আমি চাবলৈ গলে এই দুটাক আমি প্লাস কৰিলে আমি কিমান পাম 5 পাম 9 পৰা 5 4 গুছি গলে কিমান আহিব 5 আহিব তেতিয়ালে আমি এটুক আমি এনেকৈ লিখিব পাৰিম যে 6x স্কয়ার plus 9 - 4 into x minus 6 সো ইয়াৰ পৰা 6x স্কয়ার plus 9 into x হলে কি আহিব 9x minus 4 into x হলে কি আহিব 4x minus কি আহিব 6 এতে আমি কমন ললে গলি আমি এতে 3 কমন লব পাৰিম আৰু ইয়াতে x কমন লব পাৰিম কিয়নো তিনি দুয়োটাতে হৰণ কৰিব পাৰিম তিনি দুইৰ মাজত কি বাৰ যাব দুইবাৰ আৰু ইয়াতে দুটা x ৰ পৰা এটা লৈ গৈছো এটা x আছে ইয়াতে এটা x আছিল x লৈ আহিছো 3 নৰ মাজত কি বাৰ যাব তিনিবাৰ ওকে
আৰু ইয়াৰ পৰা যদি আমি -2 কমন লওঁ তো 2 4 মাজত কেইবাৰ যাব 2 বাৰ যাব ইয়াতে x থাকিব মাইনাস ইনটু মাইনাস প্লাস 2 4 মাজত কেইবাৰ যাব 3 বাৰ যাব এটা বস্তু আমি ইয়াতে মন কৰিব লাগিব যে এই ব্ৰেকেটৰ ভিতৰত থকাখিনি সেম আহিব লাগিব মানে 2x + 3 2x + 3 তেতিয়াহ'লে আমি ইয়াৰ পৰা দুটা মিলি এটা লিখিম যে 2x + 3 আৰু ইয়াৰ পৰা আমি লিখিম 3x - 2 ওকে সো হৈ গ'ল এটো কোৱেশ্চন নম্বৰ 4 ৰ 3 ৰ সমাধান সো এনেকৈ আমি কোৱেশ্চন নম্বৰ 4 ৰ 5 6 7 8 যি কেইটা আছে সব কেইটা সলভ কৰিম এতিয়া ইয়াৰ পৰা এটা চাব লাগিব কোৱেশ্চন নম্বৰ যেটো 8 আছে 8 অলপ চাই লবা কোৱেশ্চন নম্বৰ 8 ত কি কৈছে কোৱেশ্চন নম্বৰ 8 ত এনেকৈ দিছে -18 + 11x - x²। সো এটোক আমি এনেকৈ সমাধান কৰিব নোৱাৰিম এটোক আমি প্ৰথমে এনেকৈ লিখিব লাগিব সবতকে পাৱাৰ যাৰ বেছি তাক আগত লিখি দিয়া প্লাস কি আছে 11x আছে লিখি দিয়া -18 আছে লিখি দিয়া লিখিলা এবাৰ সব প্ৰথম পদত কিমান আছে x² হয় কিমান আছে -1 আৰু ইয়াতে ধ্ৰুবক পদ কিমান আছে 18 সো আমি গম পাও যে 2 * 9 কৰিলে আমি কিমান পাও আমি 18 পাও আৰু 2 আৰু 9 দুটা প্লাস কৰিলে আমি কিমান পাও 11 পাও তেতিয়াহ'লে এইটোক আমি এনেকৈ ৰাখি দিছো যে x² প্লাস ইয়াতে লিখি দিছো এটা 2x + 9x দুটা প্লাস কৰি কিমান পাম 11x - 18 এতিয়া কমন লম আমি এতিয়া কমন লব গলে আমি ইয়াতে কি কৰিব পাৰিম সো এটা বস্তু চোৱা ইয়াতে যদি x² নেগেটিভ আছে বা এটো -18 নেগেটিভ আছে এটো অসুবিধা হয় এনেকৈ কৰিব পাৰা যে নেগেটিভ খিনি পজিটিভ কৰি দিয়া পজিটিভ খিনি নেগেটিভ কৰি দিয়া এনসার সেম আহিব এতিয়া আমি যদি ইয়াৰ পৰা x কমন লব যাও এতিয়া x কমন লব গলে আমি -x যদি আমি কমন লও ইয়াতে তেতিয়াহ'লে আমি ইয়াতে কি পাম x পাম মাইনাসৰ লগত প্লাস ইনটু কৰিলে কি হ'ব মাইনাস ইয়াতে কি থাকিব এটা 2 থাকিব ইয়াৰ পৰা যদি আমি 9 কমন লওঁ তেতিয়াহ'লে 9 কমন ললে ইয়াতে আমি কি পাম x পাম আৰু ইয়াতে কি পাম -2 পাম তো পূৰণ কৰিছোচোন মাইনাসৰ মাইনাস x ৰ লগত x ইনটু কৰিলে x² মাইনাস ইনটু মাইনাস প্লাস x ৰ লগত 3 ইনটু কৰিলে 2x প্লাস 9 ৰ লগত x ইনটু কৰিলে 9x প্লাসৰ লগত মাইনাস ইনটু কৰিলে মাইনাস 9 দুগুণ কিমান 18 তেতিয়াহ'লে আমি ইয়াৰ পৰা লিখিম x - 2 ইয়াৰ পৰা লিখিম 9 আৰু -x ওকে সো এটা আমি পাই গলো কিমান পালো আমি ইয়াতে x - 2 আৰু এটা কিমান পালো যে 9 - x ওকে সো সোৱা ইয়াতে এনসারত আমাক এনেকৈ উঠাইব পাৰে যে x 2 - x 9 - x x - 9 এনেকৈ উঠাইব পাৰে হা এটুক যদি আমি মাইনাসটোক উল্টা পুল্টা কৰি দিবা হয়তো এটুক আমি নেগেটিভ পজিটিভ বনাও তেতিয়াহ'লে এটুক মাইনাসখিনি বা ভ্যালুখিনি চেঞ্জ হ'ব পাৰে মানে এনেকৈ আহিব পাৰে যে x - 9 আৰু এটা হ'ল 2 - x এনেকৈ হ'ব পাৰে কিন্তু দুয়োটা এনসার শুদ্ধ হয় ওকে সো বাকি যিখিনি আছে এইখিনি প্ৰবলেম মই সলভ কৰি কিনে তোমালোকক ইয়াতে সলভ কৰি দিম তোমালোকে তাৰ বাবে এইটো হোৱাটসঅ্যাপ নম্বৰত যোগাযোগ কৰিবা আৰু এইটো PDF লৈ ললে হ'ল তো বাকিখিনি যদি নিজে পাৰা তেতিয়াহ'লে তাৰো ভাল কথা ওকে সো আমি পৰৱৰ্তী ভিডিঅ'ত কোৱেশ্চন নম্বৰ 5 ৰ বিষয়ে আলোচনা কৰিম 5 টো বহুত ইম্পৰ্টেন্ট হয় এই 5 ৰ বিষয়ে সেপাৰেট এটা ভিডিঅ' বনাম ওকে সো আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত ধন্যবাদ